Hello my dear students, welcome to eRefusion 0.2. আজি আমাৰ টপিক হল দহম শ্ৰেণীৰ গণিত বিষয়ৰ চ্যাপ্টাৰ 5 সমান্তৰ প্ৰগতিৰ MCQ ভিডিও। এটি হ'ব আমাৰ পাৰ্ট 4 ভিডিও। ইয়াৰ আগতে পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3 আৰু বহুত কেইটা চ্যাপ্টাৰৰ MCQ ভিডিও বিলাক দিয়া হৈছে। যেহেতু আমি আৰডি শৰ্মাৰ পৰা MCQ ভিডিও বিলাক লওঁ, সেইভাবে আমাৰ কোৱেশ্চন বিলাক সদায় যিমান পাৰো ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক লওঁ। ঠিক আছে? তো আজিৰ ভিডিওৰ ফল আগবাৰো। কোৱেশ্চন কি কৈছে? যদি এটা এপিৰ প্ৰথম পদ আৰু শেষ পদ 1 আৰু 11 হয়। প্ৰথম পদ 1 প্ৰথম পদক কিহৰে বুজায়? এৰে বুজায়, হয় না নাই? এৰ মান কিমান দিয়া আছে? 1 আৰু শেষ পদ কিহৰে বুজাও আমি? an কিমান দিয়া আছে? 11, হয় না? যাতে ইহাতৰ সমষ্টি কাকো কিহৰে বুজাও আমি? sn কিমান দিয়া আছে? 36। তেন্তে এপিটোত কিমানটা পদ আছিল? কেইটা পদ আছে বা কিমানটা পদ আছে তাক আমি কিহৰে বুজাম? n ৰে বুজাম। হোৱাট? যদি আমাৰ তাত এইখিনি ইনফৰমেশন আছে তেনেহলে আমি অংকটো লাহে আগবাঢ়ি কিনে এনসাৰটো উলাব পাৰিম, হয়নে? প্ৰথমতে আমি n ৰ ঠাইত চোৱা an = 11 দিয়া আছে। an ৰ ফৰ্মুলাটো কি আছিল? a + n - 1 whole into d = 11, হয়নে? এর ঠাইত কিমান আছে? 1 আছে। 1 + n - 1 whole into d = 11। ইয়াত যদি মই n - 1 whole into d টো ৰাখি দিও, প্লাসৰ 1 হেফালে গলে কি হ'ব? মাইনাস হ'ব। তেনেহলে 11 ৰ পৰা 1 গুছি গলে 10 থাকিব। এটা আমাৰ থাকি গল, হবনে? ইয়াৰ পিছত sn ৰ মান কিমান দিয়া আছে? 36। এতিয়া যদি মই sn ৰ ঠাইত ফৰ্মুলাটো বহাই দিও n/2 whole into, যেহেতু আমাৰ n ৰ মান ইয়াত দিয়া আছে তেনেহলে শর্ট ফৰ্মুলাটো ব্যৱহাৰ কৰিব পাৰিম, হয় না নাই? শর্ট ফৰ্মুলাটো কি আছিল? n/2 whole into a + an, হয় না? sn ৰ মান কিমান দিয়া আছে? 36 = n/2 whole into এর মান কিমান দিয়া আছে? 1 + an ৰ মান কিমান দিয়া আছে? 11। তেনেহলে এক কাম কৰিম, 36 থাকি গল, n/2 এটো কিমান হ'ব? 12 হ'ব। তেনেহলে 2 12 যাব 6 বাৰ। আকৌ ইয়াত 6 টো 36 ৰ কি যাব? হৰণ হ'ব, হয় না নাই? n ৰ লগত 6 টো কি আছে? পূৰণ হৈ আছে। পূৰণৰ 6 এফালে গলে হৰণ হ'ব, কেইবাৰ যাব? 6 বাৰ যাব। তেনেহলে n ৰ মান কিমান পাই গলো আমি? 6। যদি আমাৰ ইয়াত d ৰ মান সুধিলে হয় তেনেহলে n ৰ মান 6 টো ইয়াত পুট কৰি দিলে হয়, বহাই দিলে হয়, তেনেহলে d ৰ মান ওলালে হয়। ঠিক আছে? কিমান পালো আমি? n ৰ মান 6। তেনেহলে অপচন কোনটো হ'ব? আমাৰ অপচন বি। ঠিক আছে মোৰ ছাত্ৰ-ছাত্ৰীসকল, কোৱেশ্চন নাম্বাৰ 2 কি আছে? যদি এটা এপিৰ 9তম পদ 449 হয় আৰু 449তম পদ 9 হয় তেন্তে ইয়াৰ কোনটো পদ শূন্য হ'ব? কি দিয়া আছে? 9তম পদ 449, মানে 9তম পদ কিৰে বুজাম? a9 = 449 আৰু কি দিয়া আছে? 449তম পদ, মানে কি ইয়াক কিৰে বুজাম আমি? 449 কিমান দিয়া আছে? পদটো 9 দিয়া আছে। তেনেহলে ইয়াৰ কোনটো পদ শূন্য হ'ব? আমি ধৰি লম যে nতম পদটো শূন্য হ'ব। তেনেহলে nতম পদ শূন্য হলে an = 0 হ'ব। আমাৰ তাত এইখিনি ইনফৰমেশন দিয়া আছে। তো প্ৰথমতে ইয়াতক আমি সিম্পলিফাই কৰিম। কেনেকে? 9তম পদক কি দিব পাৰিম? a + কেইটা d হ'ব? এটা d কম হ'ব, 8d = 449, হয়নে? আৰু a 449তম পদক আমি কেনেকে লিখিম? a + d এটা কমি যাব। তেনেহলে 449 আছিল 448 d = কিমান দিয়া আছে? 9 দিয়া আছে। তেনেহলে আমি দুটা সমীকৰণ পালো না নাই? পালো। তেনেহলে আমি ইয়াক যদি 1 নম্বৰ দিও, ইয়াক যদি 2 নম্বৰ দিও, তেনেহলে ইয়াতক মাইনাস কৰি দিও। মাইনাস কৰি দিলে কি হ'ব? এ ক্যান্সেল হৈ যাব। এটো প্লাসৰ 448 আছিল, ইয়াক ধৰিম আমি কি? মাইনাস। তেনেহলে কি হ'ব? এটো প্লাসৰ 8 আৰু প্লাসৰ মাইনাসৰ 448। তেনেহলে থাকিব আমাৰ -440d। তেনেহলে ইয়াক মাইনাস ধৰিলে কি হ'ব? 440, হয়নে? তেনেহলে ইয়াত যদি মই d টো ৰাখি দিও তেনেহলে মাইনাসৰ এটো যায় মাইনাসৰ সৰি এটো পূৰণ হৈ আছে, হয় না নাই? মাইনাসৰ 440 লগত d টো কি হৈছে? পূৰণ হৈ আছে। এটো এফালে গলে কি হ'ব? হৰণ হ'ব। মাইনাসৰ 440 আৰু ওপৰত কি আছে? 440 কাটিলে কেইবাৰ যাব? একবাৰ যাব। তেনেহলে আমি d ৰ মান পালো কিমান? -1। এতিয়া যদি আমি d ৰ মান -1 টো যিকোনো এটা সমীকৰণত বহাই দিও তেনেহলে এৰ মান পাম। কেনেকে? a থাকি গল +8 * d ঠাইত বহাম আমি -1 = 449, হয়নে? তেনেহলে এটো কিমান হ'ব? a ৰাখি দিলো 449 প্লাস এ মাইনাস কি হ'ব? -8 টো এফালে গলে কি হ'ব? +8 হ'ব, হয়নে? তেনেহলে কিমান পালো? এটো 400
457 এর মান পালো আমি 457 তেনেহলে এর মান পাইছো ডির মান পাইছো আমার nতম পদ ধরিছো আমি কি 0 কইছে নহয় ইয়ার কোনটো পদ শূন্য হবে আমি কি ধরিছো nতম পদটো শূন্য হবে তেনেহলে nতম পদ যদি শূন্য হয় n = 0 তেনেহলে আমি ইয়াত যদি মান বহাই দিও ফর্মুলা কি আছিল a + n - 1 হোল ইনটু d এর মান কিমান পাইছো আমি 457 + n - 1 হোল ইনটু d d এর মান কিমান -1 is equal to কিমান আছে 0 আছে আমি যদি ইয়াত 450 এটো যদি আমি এখিনি যদি রাখি দিও n - 1 হোল ইনটু -1 তেনেহলে প্লাসৰ এটো হেফালে যায় কিনে -457 হল ইয়াত যদি মই n - 1 টো রাখি দিও পুনৰ -1 হেফালে গলে হৰণ হ'ব হয় না নাই হৰণ হয় কি না কি হ'ব মাইনাস মাইনাস ক্যান্সেল হৈ যাব 457 থাকি যাব -1 হেফালে গলে কি হ'ব হৰণ হ'ব পূৰণ হৈ আছে যেহেতু মাইনাস মাইনাস ক্যান্সেল হৈ যাব তার পিছত n টো যদি রাখি দিও তেনেহলে -1 হেফালে যায় কিনে +1 হৈ যাব তেনেহলে এটো কিমান হল 458 आंसर কোনটো হ'ব 458 তম পদ হয় ঠিক আছে সো কোশ্চেন নাম্বার 3 কি কৈছে এটা এপিৰ প্ৰথম পদ a আৰু n তম পদ b হলে সাধাৰণ অন্তৰ হ'ব আমি প্ৰথম পদক a ৰে বুজাও a দিয়া আছে ঠিক আছে n তম পদক কি ৰে বুজাও n কিমান দিয়া আছে b হলে সাধাৰণ অন্তৰ কিমান সাধাৰণ অন্তৰ কি ৰে বুজাও আমি d ৰে বুজাম হোৱাট হয়নে এতিয়া আমি n or ঠাইত যেহেতু আমার b এর মান b দিয়া আছে তেনেহলে আমি ইয়াত মান কেটা বহাই দিম প্রথম পদ সো ফর্মুলা কি আছিল n or n is equal to a plus n minus 1 whole into d এটো ফর্মুলা দিয়া আছিল নে হয় এতিয়া a মানে কি প্রথম পদৰ ঠাইত আমাৰ a দিয়া আছে ঠিকে আছে n minus 1 যদি আমাৰ যেনেকুৱা ৰাখি দিলো সাধাৰণ অন্তৰ d দিয়া নাই থাকি গল is equal to b হয় না ঠিক আছে এতিয়া আমাক কৈছে সাধাৰণ অন্তৰ কি হ'ব আমি এক কাম কৰিম প্ৰথমতে ইয়াত সাধাৰণ অন্তৰ d2 ৰাখি কিনে বাকিবিলাক লাহালাই সব হেফালে লৈ যাম ইয়াত যদি মই n - 1 হোল ইনটু d2 ৰাখি দিও b থাকি গল প্লাসৰ a হেফালে গলে -a হয়নে ইয়াত যদি মই d2 ৰাখি দিও d ৰ লগত n - 1 কি হৈ আছে পূৰণ হৈ আছে এফালে গলে কি হ'ব হৰণ হ'ব তেনেহলে n - 1 টো হৰণ হল ওপৰত থাকিল b - a তেনেহলে সাধাৰণ অন্তৰ ইজ ইকুৱেল টু কি পালো b - a ডিভাইড বাই n - 1 হলনে সাধাৰণ অন্তৰ মান পাই গলো আমি অপচন কোনটো হ'ব অপচন b এটো এটা সহজ কোশ্চেন আছিল হলো ইম্পৰ্টেন্ট কোশ্চেন সো কোশ্চেন নাম্বার 4 কি দুটা এপিৰ সাধাৰণ অন্তৰ একে সাধারণ অন্তর যদি একে হয় ধরা হল সাধারণ অন্তরটো কি d দুইটা যেহেতু একে এটা এপিৰ প্ৰথম পদ 8 এটা এপিৰ প্ৰথম পদ 8 আনটোৰ 3 হলে ধরা হল এটা এপিৰ প্ৰথম পদ a1 ধৰিলো বা a ধৰিলো হয়নে প্ৰথম পদ কিমান দিয়া আছে এটাৰ 8 আনটোৰ এপিৰ প্ৰথম পদ কি a3 মানে সরি 3 তেনেহলে ইয়াক ধৰিলো আমি a ড্যাশ কিমান দিয়া আছে 3 তেনেহলে ইয়াৰ 30তম পদ দুটাৰ পাৰ্থক্য কিমান হ'ব 30তম পদ দুটাৰ পাৰ্থক্য আমি কি আৰু বুজাম a30 - a-30 ইয়াতৰ মান কিমান হ'ব ইয়াৰ মান 8 a-ৰ মান 3 তেনেহলে 30তম পদ দুটাৰ পাৰ্থক্য ওলাব লাগে তেনেহলে এক কাম কৰিম আমি ইয়াত 30তম পদক কেনেকৈ লিখিব পাৰিম a + 29d মাইনাস ইয়াত কি লিখিব পাৰিম আমি a' + 29d যেহেতু d ইয়াতৰ সেম তেনল সেম থাকিব যেহেতু আগত মাইনাস আছে ইয়াত ব্র্যাকেট দিয়াটো কম্পালসৰি তেনেহলে a + 29d - a plus a minus a dash minus a plus a minus 29d ইয়াৰ পৰা প্লাস 29 minus 29d ক্যান্সেল হৈ গল থাকিল a minus a dash হয়নে তেনেহলে আমাৰ ইয়াৰ মান লাগিব ইয়াৰ মান কিমান আছে এই যে a minus a dash ৰ মান ওলাবলৈ হলে ইয়াৰ মান আছে 8 আৰু a dash ৰ মান আছে কিমান 3 তেনেহলে কিমান পালো এটো আমি 5 হয়নে ইয়াত পুট কৰি দিলে কিমান হ'ব 5 হয়নে आंसर কিমান হৈ আছে আমাৰ 5 সো কোশ্চেন নাম্বার 5 কি হৈছে প্ৰথম nটা যুগ্ম স্বাভাৱিক সংখ্যাৰ সমষ্টি প্ৰথম nটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ সমষ্টিৰ কে গুণ হলে মানে কি দিয়া আছে কোশ্চেনটো প্ৰথম nটা যুগ্ম স্বাভাৱিক সংখ্যাৰ সমষ্টি যদি আমি ধৰা sn ৰে বুজাও ইয়াক কিমান দিয়া আছে প্ৰথম nটা যুগ্ম স্বাভাৱিক সংখ্যাৰ সমষ্টি যিমান দিয়া আছে প্রথম nটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ সমষ্টি তাৰ কি হ'ব কে গুণ হ'ব মানে এটো কে গুণ ডাঙৰ হ'ব এটো কে গুণ কিমান হ'ব সৰু হ'ব ঠিক আছে আমি কি জানো প্রথম nটা যুগ্ম স্বাভাৱিক সংখ্যাৰ সমষ্টি ফৰ্মুলা কি n whole into n plus 1 আৰু প্ৰথম nটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ সমষ্টি কি হ'ব ফৰ্মুলা n স্কয়াৰ
কিন্তু কোশ্চেন মতে তোমাক কি দিয়া আছে প্রথম nটা যুগ্ম স্বাভাবিক সংখ্যাৰ সমষ্টি এইখিনি nটা অযুগ্ম স্বাভাবিক সংখ্যাৰ সমষ্টিৰ কে গুণ হলে এটো মানে কে গুণ ডাঙৰ এটো কে গুণ কি সৰু প্রথম nটা যুগ্ম স্বাভাবিক সংখ্যাৰ সমষ্টি এটো প্রথম nটা অযুগ্ম স্বাভাবিক সংখ্যাৰ সমষ্টিৰ এইটোৰ কে গুণ হয় এটো ডাঙৰ তেনেহলে এটো ইয়াত যদি আমি সমান সমান দিব বিচাৰো এটো তো সৰু হৈ আছে কে গুণ তেনেহলে ইয়াত যদি মই কে গুণটো দি দিও লগলৈ কি হৈ যাব এই দুটা সমান হৈ যাব তেনেহলে কে ইজ ইকুৱেল টু হোৱাট কোৱেশ্চনটো বুজুতে টান বাকি অংক সহজে আছে হয়নে ইয়াত যদি মই কে টো ৰাখি দিও তেনেহলে n স্কয়াৰ পূৰণ হৈ আছে এফালে গলে কি হ'ব n স্কয়াৰ হৰণ হ'ব ইয়াত থাকিব n হল ইনটু n প্লাস 1 তেনেহলে n স্কয়াৰ মাজত কেইবাৰ যাব n বাৰ যাব তেনেহলে কিমান পালো আমি n প্লাস 1 ডিভাইড বাই n ইজ ইকুৱেল টু k মানে k এর মান কিমান পালো আমি n plus 1 divide by n n plus 1 divide by n মানে অপশন আমাৰ d হ'ব হয়নে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটোৱে আমাৰ আজিৰ লাষ্ট কোৱেশ্চন আছিল ইয়াৰ পিছত আৰু সমান্তৰ প্ৰগতিত কোন ধৰণৰ কোৱেশ্চন নাহে যিমান কেটা পাৰো 20টা মান কোৱেশ্চন ইম্পৰ্টেন্ট বিলাক দিয়া হৈছে যদি ইয়াৰ আগৰ ভিডিও বিলাক চোৱা নাই যাই কিনা চাই আহিবা আৰু নেক্সট ভিডিও আহিব আমাৰ ত্ৰিকোণমিতি পৰিচয়ৰ ওপৰত সেইভাবে তাৰ বাবে হাজু হৈ থাকিবা চেনেলটো এটা সাবস্ক্রাইব কৰি দিবা যাতে তোমাৰ নেক্সট ইম্পৰ্টেন্ট ভিডিও বিলাক যাতে মিস নহয় আৰু পৰৱৰ্তী সময়ত যিমান বাৰো আমি ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক লম পৰীক্ষাৰ আগলৈকে সকলো সময়ত সদায় তোমালোকে ইয়াত ইম্পৰ্টেন্ট কোৱেশ্চন বিলাকে পাই থাকিবা আৰডি শৰ্মাৰ পৰা লোৱা হয় আমাৰ কোৱেশ্চন বিলাক তো ইম্পৰ্টেন্ট তো হ'বই ন ভিডিওটো এটা লাইক কৰি দিবা ঠিক আছে ধন্যবাদ